আজি কেইদিনমানৰ আগত মানে মন্দিৰ ভাগত মাছৰ বাকলি পেলাইছিলে। আজি এমাহমান ডেৰমাহমান হ'ব। তাৰ পৰা মানে মন্দিৰ ভাগৰ পৰা লিংগ ভাগৰ পৰা মানে তেজ ওলাইছে। কোনো ব্যক্তিয়ে কিবা মনৰ আশা লৈ মানে ধৰক শৰাই দিয়ে, চাকি বন্তি দিয়ে, তেওঁলোকৰ মানে মনোবাঞ্ছা সিদ্ধি হৈছে, মানে নিসন্তানৰ সন্তান হৈছে। হয়, আজি মহাশিৱৰাত্ৰি। আজি ভগৱান শিৱক পূজা অৰ্চনা কৰা হৈছে সকলো দেৱ দেৱালয় অথবা মন্দিৰসমূহত। আজি আমি এই মহাশিৱৰাত্ৰিত উপস্থিত আছোঁ লখিমপুৰৰ এখন বিশেষ গাঁৱৰ এটি বিশেষ মন্দিৰত। প্ৰায় 33 বছৰ পৰা একেৰাহে শিৱক পূজা কৰি মহাশিৱৰাত্ৰি উদযাপন কৰি অহা ঘামৰা তিনয়ন যি শিৱ মন্দিৰ আছে, সেই ঘামৰা আঞ্চলিক তিনয়ন শিৱ মন্দিৰত আমি বৰ্তমান উপস্থিত আছোঁ। এই শিৱ মন্দিৰ আছে, আমি এই শিৱ মন্দিৰ ভাগৰ ভিতৰ ভাগলৈ সোমাই যাব বিচাৰিম। আৰু আচলতে শিৱ মন্দিৰ ভাগত আচলতে কেনেধৰণৰ মহত্ব আছে, আচলতে এই 33 বছৰে আচলতে এই শিৱ মন্দিৰ ভাগত পূজা অৰ্চনা কৰাৰ পিছত কেনেধৰণৰ ফল লাভ কৰিছে, আমি তাৰ বিষয়ে কিছু কথা জানিব চেষ্টা কৰিম। আমি ইয়াৰ যিসকল আয়োজক মণ্ডলী আছে বা পূজাৰীসকল আছে, আমি তেখেতৰ লগত কথা পাতিব বিচাৰিম। স্থানীয় লোক আছে, তেখেতৰ লগত আমি কথা পাতিব চেষ্টা কৰিম। প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। 33 বছৰৰ পৰা যিহেতু আপোনালোকৰ এই মন্দিৰ ভাগত পূজা অৰ্চনা কৰি অহা হৈছে, এই বছৰো ব্যতিক্ৰম নহয়, এই বছৰ আয়োজন কৰা হৈছে। কওকচোন কেনেধৰণৰ আচলতে মহত্ব আছে আপোনালোকৰ এই শিৱ মন্দিৰ ভাগত? মহত্ব প্ৰথম দেখিলোঁ মানে আমাৰ কিবা ভুল গোটেই হ'লনে, লিংগ বা ৰক্ত সঞ্চৰণ হৈ চাৰিওফালে মানে লিংগ চাৰিওফালে পৰি যোৱাত আমি সমূহ ৰাইজে মিলি মানে বৃহত্তৰ এখন শৰাই দি মানে ব্ৰাহ্মণ আনি পূজা অৰ্চনা কৰাৰ পাছত তেওঁ মানে নিজেই নিজৰ গুণে আমি অনুভৱ কৰিছোঁ আৰু সন্তোষ হৈছে বুলি আমি ধাৰণা কৰোঁ। তাৰ পাছত কোনো ব্যক্তিয়ে কিবা মনৰ আশা লৈ মানে ধৰক শৰাই দিয়ে, চাকি বন্তি দিয়ে, তেওঁলোকৰ মানে মনোবাঞ্ছা সিদ্ধি হৈছে, মানে নিসন্তানৰ সন্তান হৈছে। তেনেকুৱা এটা মহৎ আমি দেখা পাইছোঁ বা বুজি পাইছোঁ। তেতিয়াৰ পৰা আমি সকলোৱে মিলি মানে এই মন্দিৰটিত মানে শিৱ প্ৰতিষ্ঠা কৰি বা লিংগ প্ৰতিষ্ঠা কৰি আমি সকলো 3খন গাঁৱৰ ৰাইজে পূজা পাৰ্বণ কৰি থাকোঁ। যিহেতু 33 বছৰে বিগত 33 বছৰ আপোনালোকে মহাশিৱৰাত্ৰি আয়োজন কৰি আহিছে, এই বছৰ আচলতে আপোনালোকৰ আয়োজনৰ প্ৰস্তুতি কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে? এই বছৰ আগৰ বছৰ যেনেধৰণে আমাৰ পৰিচালনা হৈ গৈছিলে, এই বছৰ তাতকৈ অলপ ভাল ধৰণে হোৱাৰ নিচিনা হৈছে। আৰু যিহেতুকে আমাৰ কৰণীয় ভাওনা এখন আহি পৰিছে, সেই কৰণীয় ভাওনাখন এতিয়া আমাৰ চলিত অৱস্থাতে আছে। আৰু এই ভাগৰ যিখিনি আমাৰ ভগৱানে যিখিনি আমাৰ লীলা দেখাই আছে, তেখেতলোকে সেই লীলাৰ ভাগৰ ভয় খাই আমি নিজে কৰ্মৰ কিছুমান ভকত বৈষ্ণৱৰ সকলো একত্ৰিত হৈ তেওঁক শ্ৰদ্ধা কৰোঁ আৰু তেওঁৰ ওচৰত আমি প্ৰণাম কৰি থাকোঁ। আৰু তেখেতৰ ওচৰলৈ যিমান মানুহে আমাৰ ওচৰত দক্ষিণা লৈ আহে, সকলোখিনি আৰোগ্য হয়, বেমাৰ আজাৰৰ পৰা সকলোখিনি আৰোগ্য হয়, সেইটো আমি সম্পূৰ্ণ জানিছোঁ। এই মন্দিৰ ভাগৰ আচলতে কেনেধৰণৰ মহত্ব দেখি আহিছে আপুনি? মন্দিৰ ভাগত মানে আমাৰ ইয়াতে আমাক গোটেই আঞ্চলিকত আমাৰ স্থানীয় ৰাজ্যত আমাৰ ইয়াতে 4-5খন গাঁৱৰ ৰাইজে মনত যদি কিবা হেৰি থাকে, ইয়াতে আহি বহুতে চাকি ধূপ জ্বলাই আৰু তেওঁলোকৰ মুখত শুনো, তেওঁলোকৰ ইয়াতে মানে কি চাকি ধূপ জ্বলোৱাৰ পিছত তেওঁলোকে অলপ নিজকে শান্তি লাভ কৰে, আত্মসন্তুষ্টি লাভ কৰে বুলি আমি জানিব পাৰিছোঁ। হয়, মন্দিৰ ভাগৰ আৰু আগফালে মাছৰ দোকান অলপ আছিলে, মানে মাছৰ দোকান মানে আজি কেইদিনমানৰ আগত মানে মন্দিৰ ভাগত মাছৰ বাকলি পেলাইছিলে। আজি এমাহমান ডেৰমাহমান হ'ব। তাৰ পৰা মানে মন্দিৰ ভাগৰ পৰা লিংগ ভাগৰ পৰা মানে তেজ ওলাইছে। তেজ ওলাওঁতে আমি গম পালোঁ যে এনেকুৱা হৈছে। তাৰপিছত আমি চফা তফা কৰি হেৰি কৰিলোঁ, ভাল কৰিলোঁ। মানে তাৰ পৰা মানে যোনজনে পেলাইছিলে সেইজনক মানে দেখাই চাকি বন্তি আজি দিছেহি। মানে আচলতে মন্দিৰ ভাগৰ পূজাৰী আছে আমাৰ সৈতে, আমি তেখেতৰ কাষলৈ যাব বিচাৰিম। তেখেতৰ লগত আমি কিছু কথা পাতিব চেষ্টা কৰিম। পুৱাৰ ভাগৰ পৰা ভক্তগণৰ আচলতে ভিৰ কেনেধৰণৰ? ভিৰ বহুতেই হয়, তাৰমানে ভিৰৰ পৰা উশাই নাপাওঁ। তাৰমানে এনেকুৱা ভিৰ হয়, তাৰমানে আমাৰ ইয়াত 2-3জন মানুহ লগাহে হৈ যায় সময়ত। মহাদেৱক সন্তুষ্ট কৰিব ক'লে বাকী যদি মন্ত্ৰ আপোনাৰ কণ্ঠ হৈ যায়, কৃষ্ণ নমো নমো নাৰায়ণ প্ৰসন্ন হৌক কৰিওক মায়াক নিজান, আপোনাৰ মহিমা আপুনি বেগত কৰি জীৱক কৰিবা পৰিতান। হে বাবা ভোলানাথ, তোমাকনো কি জনাম প্ৰভু, তুমি আদি শক্তি, তোমাৰ অভয় চৰণৰ সেউকী ভিত্তই গলাই বস্ত্ৰ বান্ধি 10 আঙুলি কীৰ্তঞ্জলি কৰি সেৱা জনাইছে। গন্ধ পুষ্প ধূপ দীপ শলা সেৱা গোৱাপানেৰে অভয় চৰণত শৰণাগত হৈছে। ইয়াতে দিওঁতে থওঁতে প্ৰভু অনেকখিনি অপৰাধ পাৰে, সৰ্বপৰাধ মক্ষণ কৰি
নীলগৌধৰ নীলগতে মাৰ নিয়ায় সেউকে যি মনত বাঞ্ছা কৰিছে মনৰ বাঞ্ছা সিদ্ধি কৰি প্ৰভু ভগৱন্তই কৃপা কৰিবলৈ প্ৰাৰ্থনা অখণ্ডল মণ্ডলং কাৰং তৎপদং দৰচিত্তং গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱই মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্মাই শ্ৰী গুৰুবে নমো নমঃ তস্মাই শ্ৰী গুৰুবে নমো নমঃ তস্মাই শ্ৰী গুৰুবে। যিহেতু আজি মহাশিৱৰাত্ৰি উপলক্ষে তেখেতসকলে এখনি দক্ষ যজ্ঞ নামেৰে এখন ভাওনাও তেখেতসকলে যিহেতু আয়োজন কৰিছে বৰ্তমান ভাওনা চলি আছে গতিকে আমি ভাওনাৰ কিছু দৃশ্যাংশ লখিমপুৰতে দৰ্শকক দেখুৱাব চেষ্টা কৰিছোঁ। আজি মহাশিৱৰাত্ৰি উপলক্ষে আয়োজন কৰাত আজি তেখেতসকলৰ দক্ষ যজ্ঞ ভাওনা আচলতে সেই ভাওনাভাগি উপভোগ কৰিবৰ কাৰণে একাংশ স্থানীয় লোক আছে যি আচলতে আচলতে এই মন্দিৰভাগৰ একাংশ ভক্তগণ ইয়াত উপস্থিত আছে তেখেতসকলৰ আমি কিছু মনৰ ভাৱ ল'ব চেষ্টা কৰিম। আচলতে তেখেতসকলে যিহেতু আজি মহাশিৱৰাত্ৰি আচলতে মহাশিৱৰাত্ৰি উপলক্ষে যি ভাওনা আয়োজন কৰা হৈছে আচলতে তেখেতসকলে তাৰ উপলক্ষে তেখেতসকলক কেনেধৰণৰ প্ৰস্তুতি আচলতে ভাওনা ভাগৱত তেখেতসকলৰ উপভোগ কৰি কেনে পাইছে আৰু মহাশিৱৰাত্ৰি উপলক্ষে আচলতে তেখেতসকলে কেনেধৰণৰ মনোভাৱ লৈ আহিছে আমি সেই ভক্তগণসকলৰ পৰা আমি জানিব চেষ্টা কৰিম তেখেতসকলৰ লগত কথা পাতিব চেষ্টা কৰিম। আমি আপোনাক এফালে আহিছোঁ যিহেতু আজি মহাশিৱৰাত্ৰি এখন ভাওনা যিহেতু পৰিৱেশন কৰা হৈছে আচলতে কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা? এইটো অঞ্চলত ধাৰমৰা অঞ্চল ইয়াত 1992 চনৰ পৰা এই মানে এজোপা জৰি আছিলে জৰিজোপাৰ তলত হৈ আছিলে আৰু জনসমাগম হোৱাৰ কাৰণে বৰ্তমান এইটো পৰ্যায়ত আহিছে আৰু আমি অঞ্চলবাসী হিচাপে আজি এই ভাওনা ভাগত উপস্থিত হৈ পেলাই আমি নথৈ আনন্দিত প্ৰকাশ কৰিছোঁ। আচলতে মহাশিৱৰাত্ৰি উপলক্ষে যিভাগ ভাওনা আচলতে প্ৰদৰ্শন কৰা আছে দক্ষ যজ্ঞ সেই দক্ষ ভাওনা ভাগৰ যিগৰাকী দাতা আচলতে আমাৰ সৈতে তেখেত আছে। আচলতে আপোনাৰ কেনেধৰণৰ মনোকামনা আছে বা মনোকামনা লৈ আজি আচলতে এই ভাওনা ভাগ আপুনি আগবঢ়াইছে? তেওঁ মানে কৰি থোৱা আছিলে ভাওনাখন তেওঁ বেমাৰ হৈছিলে বেমাৰ কৰি থোৱা ভাওনাখন। আচলতে বহুতৰ বিশ্বাস আছে যে মন্দিৰ ভাগত যদি অহা হয় ভগৱান শিৱক যদি পূজা অৰ্চনা কৰা হয় যি মনৰ ইচ্ছা আছে বা মনোবাঞ্ছা আছে যদি কিবা মনোবাঞ্ছা লৈ আপুনি আহে তেতিয়াহ'লে সেই মনোবাঞ্ছা আপোনাৰ পূৰ্ণ হ'ব এই মন্দিৰ ভাগত সেৱা কৰাৰ লগে লগে। এই বিশ্বাস লৈ বৰ্তমান ইয়াৰ অগণন ভক্তৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিক পৰিৱেশ দেখুৱাব চেষ্টা কৰিলোঁ ঘামৰা যি অঞ্চলত ত্ৰিনয়ন শিৱ মন্দিৰ আছে সেই ত্ৰিনয়ন শিৱ মন্দিৰ